চুমকি ব্লগত আপোনালোকক সবকে স্বাগত জনাইছো। আমি আজি সন্ধিয়া খোৱাৰ কাৰণে বনাই আছো। তো ইয়াত চিকেন বইল কৰিব দি দিছো। ইয়াত চিকেন বাৰ্গাৰ বনাম আমি। ইয়াত চিকেনটো যে বইল কৰিব দিছো, তাতে দিছো হালধি আৰু নিমখ দি দিছো। মোৰ চিকেনটো বইল কৰা হৈ গৈছে, গেছটো অফ কৰি দিম। চিকেনটো নমাই লৈছো মই। এতিয়া অকমান ধুই লম। চিকেন বিলাক ধুই লৈছো। এতিয়া মই এনেকুৱাকে অকমান ভাঙি লম চিকেন খিনি। মই যিমান হাড্ডি খিনি আছিল চব পেলাই দিছো। চাব পাৰে আপোনালোকে। গেছত মই ননষ্টিক কেৰাহী বহাই দিছো। তেল দি দিম। দি দিম পিঁয়াজ খিনি দি দিম। কেপচিকাম কাটি ৰাখিছিলো, কেপচিকাম দি দিম। কেঁচা জলকীয়া দি দিম। এটা বিলাহী কাটি দিছো। চিকেন বিলাক দি দিম মই এতিয়া। চিকেনত বইল কৰাৰ সময়ত মই নিমখ দিছিলো। সেইকাৰণে মই এতিয়া আন্দাজমতে নিমখ দি দিম। অকমান হালধি দি দিম। ইয়াত মই আধা মুঠি ভিনেগাৰ দি দিছো। আধা মুঠি চয়া চচ দি দিছো। মই গেছটো অফ কৰি দিম। এইটো এটা নমাই লম এটা থালিত। ইয়াত দুটা ডিম লৈ লৈছো মই। ডিম দুটা মই এতিয়া ধুনীয়াকে মামলাটোৰ নিচিনা কৰি লম। ইয়াত দি দিম মই নিমখ দি দিম। নিমখ দি দিছো ইয়াত। তো মই দোকানত গৈছিলো, ৰাউণ্ড বনটো পোৱা নাই, কিন্তু এইটো পালো, এইটোকে লৈ আহিছো। ৰাউণ্ডটো বেছি ধুনীয়া হয়। ধুনীয়াকে মই অকমান কাটি লৈছো। মাজত এতিয়া মই ফালি দিম এনেকাকে। তেল দি দিম মই কেৰাহীত। বন খিনি এনেকে লৈ কেনে ডিমত লগাই কেনে মই আউট চাইডে ভাজি লম। কমাই দিম। এয়া হৈ গৈছে। এইটো হ'ল আমুল চিজ। আমুল চিজ লৈ লৈছো। ইয়াৰ ওপৰত দি দিম চিজ। চিকেন খিনি ফ্ৰাই কৰি থৈ দিছিলো, ইয়াত দি দিম। এনেকুৱা কৰি মই বাকীখিনি চব ৰেডি কৰি লম।
এনেকাকে মই চব ৰেডি কৰি লম গোটেইকেইটা মই ৰেডি কৰি লৈছো এতিয়া আকৌ গেছৰ ওপৰত দিম এইকেইটা ওপৰত মই কেৰাহী বহাই দিছো এইকেইটা আকৌ দি দিম মই অকমান ঢাকনি দি ঢাকি দিম গেছটো একদম মিডিয়ামত ৰাখিছো মই আপোনালোকে চাব পাৰে তো 5 মিনিট লাগিব এইটো হ'ব কেনে এয়া 5 মিনিট হৈ গৈছে তো চাব পাৰে চিজ বিলাক ধুনীয়া একদম গলি গৈছে এয়া এটা মই প্লেটত নমাই লম মোৰ চিকেন বাৰ্গাৰ হৈ গ'ল ভিডিঅ'টো আপোনালোকক কেনেকা লাগিছে কমেন্ট কৰি জনাব ভাল লাগিলে এটা লাইক শ্বেয়াৰ কমেন্ট কৰি দিব